এতিয়া মই দ্বিতীয় কথাটোলৈকে আহিছো আগতে ৰেশন কাৰ্ড মানে অকল সুলভ মূল্যৰ দোকানত চাউল পাইছিলে এতিয়া আমি নিয়ম কৰিছো যে যদি ৰেশন কাৰ্ড থাকে তেতিয়া হলে মেডিকেল কলেজ নাৰ্সিং হোম জিলা হস্পিটাল আদিত আপোনালোকে যদি চিকিৎসাৰ কাৰণে যায় তেতিয়াহলে বছৰি 5 লাখ টকালৈকে আমি ট্ৰিটমেন্ট বিনামূলীয়াকৈ পাম আমি চিকিৎসা বিনামূলীয়াকৈ পাম তাৰ মানে আপোনালোক অটোমেটিক্যালি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰো আপোনালোক হিতাধিকাৰী হ'ব আৰু যেতিয়ালৈকে আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ কাৰ্ড আপোনালোকৰ ঘৰত নাহে তেতিয়ালৈকে ৰেশন কাৰ্ডখন দেখালে আপোনালোকে মেডিকেল কলেজত বা জিলা হস্পিটালত বা নিৰ্দিষ্ট নাৰ্সিং হোমত আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব কাৰণ আজিৰ পৰা তাৰ কম্পিউটাৰত আপোনালোকৰ পৰিয়ালৰ সকলোৰে নাম লিপিবদ্ধ হ'ল কাৰ্ডখন আহি পাওঁতে অলপ সময় ল'ব কিন্তু হস্পিটালত গলে লগত ৰেশন কাৰ্ডখন লৈ যাব হস্পিটালত যদি আপোনালোকৰ এডমিশন হয় কাৰ্ডখন দেখুৱাৰ লগে লগে বছৰি 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা আপোনালোকে লাভ কৰিব পাৰিব এইটো হল ৰেশন কাৰ্ডৰ লগত দ্বিতীয় সুবিধা তৃতীয় সুবিধাটো কি আছে যে ৰেশন কাৰ্ড জুনে পায় তেওঁলোকে উজ্জ্বলা গেছো পাব উজ্জ্বলা গেছ পাওঁতে কি হয় যে প্ৰথমতে আমি ষ্টোভ এটা ফ্ৰী পাম প্ৰথমতে আমি গেছৰ সিলিন্ডাৰ ফ্ৰী পাম কিন্তু তাতকৈ ডাঙৰ কথা যে আজি বজাৰত এটা গেছৰ সিলিন্ডাৰৰ দাম 900 টকা কিন্তু উজ্জ্বলাৰ যদি হিতাধিকাৰী হয় তেতিয়ালে আপোনালোকে সিলিন্ডাৰটো 600 টকাত পাব তাৰ মানে প্ৰত্যেক মাহত আপোনালোকে 300 টকাকৈ গেছৰ সিলিন্ডাৰ কমত পাব ৰেশন কাৰ্ডখন পালে কি লাভ হল মই আপোনালোকক হিসাব কৰি দিলো এটা হল যে আমি 5 কেজি কৈ চাউল প্ৰত্যেক পৰিয়ালৰ সদস্যৰ নামত আমি পাম এইবাৰৰ পৰা পাম দ্বিতীয়তে ৰেশন কাৰ্ডখন দেখুৱালে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ হিতাধিকাৰী হম তাৰ মানে 5 লাখ টকাকৈ আমি হস্পিটালত বিনামূল্যে আমি চিকিৎসা ল'ব পাৰিম তৃতীয়তে আমি গেছৰ সিলিন্ডাৰ পাব পাৰো আৰু মাহিলি গেছৰ সিলিন্ডাৰ আমি 300 টকাতকৈ কমত পাব পাৰি তাৰ মানে আমাৰ ৰেশন কাৰ্ডখন পালে তিনিটা সুবিধা আমাৰ ডাইৰেক্টলি হ'ব পাৰে বা আপোনালোকে পাব মই চেষ্টা কৰি আছো যে 4 আৰু 5 নম্বৰ সুবিধাও দিব পাৰি নেকি 4 নম্বৰ সুবিধা কি যে আমি যদি ৰেশন কাৰ্ডৰ বেনিফিচিয়াৰী বিলাকক প্ৰধানমন্ত্ৰী দুৰ্ঘটনা আৰু মৃত্যু বীমা যোজনাৰ লগত আমি যদি জড়িত কৰিব পাৰো তেতিয়াহলে কি হ'ব যোৱাকালি মই দেৰগাঁৱত গৈছিলো বাস এক্সিডেন্টত 11 জন মানুহৰ একেদিনাই মৃত্যু হৈছিল 3 জানুৱাৰী তাৰিখে সকলো অসমবাসীয়ে গম পালে কিন্তু এজন দুজনকৈ যাৰ এক্সিডেন্ট হয় মানুহে গম নাপায় পৰিয়ালটোৱে মৃত্যুৰ পিছত ব্যক্তিজন মৃত্যুৰ পিছত একো সুবিধা নাপায় চিকিৎসাৰ কাৰণেও সুবিধা নাপায় আৰু কেতিয়াবা বেমাৰ আজাৰত পৰিয়ালৰ মুৰব্বী গৰাকীৰ মৃত্যু হলেও পৰিয়ালটোৱে একো সুবিধা নাপায় সেই কাৰণে আমি চেষ্টা কৰিছো যে ৰেশন কাৰ্ড থকা পৰিয়ালটোৰ ইনকাম কৰা জীৱিকা থকা ব্যক্তিজনক আমি বিনামূলীয়াকৈ দুৰ্ঘটনা আৰু মৃত্যুৰ বীমা কৰাই দিয়া যাতে বিপদৰ সময়ত আপোনালোক সদায় সুৰক্ষিত হৈ থাকিব পাৰে এইটো হল আমি ৰেশন কাৰ্ডৰ চতুৰ্থ সুবিধা দিব খুজিছো অলপ সময় লাগিব
কিন্তু আমি লাহে লাহে এইটো কৰিম। পঞ্চমতে, আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি, সিলেকশ্যন নকৰি, ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰোঁ, তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হ'বনে নাই? হ'ব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জায়গাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে, তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেণ্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ো পালো। এই কামখিনি মই লাহে 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 কৰি গৈ থাকিম, আৰু এইখিনি যদি কাম কৰিব পাৰো, তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব। আৰু আপোনালোকে জানে যে যিখিনি কথা আমি